বিগত 2023 বৰ্ষৰ নতুন দিল্লীত আজিৰ দিনটো ঐতিহাসিক চুক্তিত স্বাক্ষৰৰে ঐতিহাসিক ক্ষণ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তথা চৰকাৰী প্ৰতিনিধিৰ সৈতে আলফাৰ শীৰ্ষ নেতৃত্বৰ ত্ৰিপাক্ষিক চুক্তিয়ে অৱসান ঘটাইছিল সুদীৰ্ঘ 44 বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ। চুক্তিক ঐতিহাসিক আখ্যা দিছিল খুদ মুখ্যমন্ত্ৰীয়েও। অসমৰ কাৰণে এটা ঐতিহাসিক দিন। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত আজি আলফাৰে সৈতে এখন শান্তি চুক্তি স্বাক্ষৰিত হয়। চুক্তিত স্বাক্ষৰ কৰি নতুন দিল্লীৰ প্ৰেছ ক্লাব অফ ইণ্ডিয়াত সংবাদমেল সম্বোধন কৰিছিল আলফাৰ তিনি শীৰ্ষ নেতা অনুপ চেতিয়া, শশধৰ চৌধুৰী, মৃণাল হাজৰিকাই। NKTVৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত প্ৰতিগৰাকী শীৰ্ষ আলফা নেতাই কৈছিল তেওঁলোকৰ হাতত ইয়াৰ বিকল্প নাছিল। 2010 চনৰ পৰাই আৰম্ভ হোৱা প্ৰায় 13 বছৰীয়া শান্তি আলোচনা আলফা নেতৃত্বৰ বাবেও বোজা হৈ পৰিছিল। এই দীঘলীয়া আলোচনা প্ৰক্ৰিয়াৰ পৰা মুক্তি বিচাৰিছিল সকলোৱে। অন্তিম পৰ্যায়ত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো সমৰ্থন দিছিল আলফাই। আলফাৰ মতে ইয়াতকৈ ভাল চুক্তি আৰু হ'বই নোৱাৰে। ভালে লাগিছে, চুক্তি কৰিলোঁ, শেষ হ'ল আৰু এটা পৰ্ব শেষ হ'ল, জীৱন নতুন ইনিংছ হ'ব আৰু মানে এটা বোজা কঢ়িয়াই ল'ব লগা হৈছিল, বোজাৰ পৰা মোক আলফাই মানে ইয়াতে মোৰ মুখ্য আলোচক হিচাপে নিযুক্তি দিছিল। 2010 চনত হোৱা 11 চনত হোৱা আলফাৰ এইটো জেনেৰেল কাউন্সিলে, সাধাৰণ পৰিষদে, তাৰ পৰাই মই এইটো কৰি আছোঁ, এই কামটো ইয়াতে কৰিছোঁ। এইটো ইমান সহজ কাম নহয়। প্ৰথম কথা হৈছে কি, গোটেই চুক্তিখনে বিৰাট ইম্পৰ্টেণ্ট। ইয়াত মানে এডুকেশ্যনৰ ডাঙৰ ডাঙৰ প্ৰজেক্ট আছে, ইয়াত মানে কমিউনিকেশ্যনৰ ডাঙৰ প্ৰজেক্ট আছে, ইয়াত বানপানীৰ কথা আছে, ইয়াত এগ্ৰিকালচাৰৰ বহুত কথা আছে, ইয়াত স্পৰ্টছৰ বহুত ডাঙৰ ডাঙৰ প্ৰজেক্ট আছে। চৰকাৰৰে আলফাৰ চুক্তিৰ এবছৰ পাৰ হ'ল, কিন্তু এবছৰে চুক্তি কাৰ্যকৰীকৰণৰ নামত কি হ'ল? আলফাই কোৱা ধৰণে কিবা বৃহৎ প্ৰকল্প আৰম্ভ হ'লনে? চৰকাৰে কোৱা ধৰণে শ্বহীদৰ পৰিয়ালে ক্ষতিপূৰণ পালেনে? ভূটানৰ নিৰুদ্দিষ্ট নেতাৰ পৰিয়ালে চাকৰি পালেনে? প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি আমি কাষ চাপিছিলোঁ অনুপ চেতিয়াৰ কাষলৈ। এবছৰে কি হ'ল কৈ গ'ল অনুপ চেতিয়াই। কাৰ্যকৰী হোৱা নাই, এইটো সময় লাগিব। সামগ্ৰিকভাৱে 25 চনত আশা কৰিছোঁ 25 চনৰ পিছত কেইটামান প্ৰজেক্ট, কাৰণ সকলোবিলাক প্ৰজেক্ট আমি একেলগে কৰিব পৰা নাই। শ্বহীদৰ পৰিয়ালক সাহায্যটো দিয়াৰ প্ৰতিশ্ৰুতি দিছে চৰকাৰে। পৰৱৰ্তী বাজেটৰ পিছত মানে 25ৰ বাজেটৰ পিছত শ্বহীদৰ সাহায্য প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। নিৰ্দিষ্ট যিসকল পৰিয়াল আছে, এই পৰিয়ালৰ মানে 8জনৰ আমি মানে পৰিয়াল আছিল, তেওঁলোকে বাকীসকলেতো বিবাহ বাৰু কৰা নাছিল, যে নিৰ্দিষ্টসকলৰ সন্তানক বা তেওঁলোকৰ মানে আত্মীয়জনক চাকৰি দিয়াৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে। 25 চনৰ আগভাগতেই তেওঁলোকে চাকৰিত নিযুক্তি পাব। উত্তৰ পালেনে? এবছৰত আচলতে একোৱেই নহ'ল। 1979 চনৰ পৰা সুদীৰ্ঘ 44 বছৰীয়া সশস্ত্ৰ সংগ্ৰাম। 2009 চনত বাংলাদেশত গ্ৰেপ্তাৰ হৈ আলফা নেতাৰ অসমলৈ প্ৰত্যাৰ্পণ। 2010 বৰ্ষৰ পৰা আৰম্ভ হোৱা শান্তি আলোচনাৰ প্ৰায় 13 বছৰীয়া দীঘলীয়া প্ৰক্ৰিয়া। এতিয়াও প্ৰকল্পৰ ফাইল প্ৰস্তুত কৰি আছে আলফাই। উন্নয়নমূলক এই প্ৰকল্পবোৰ প্ৰকৃততে সদিচ্ছা থাকিলে চৰকাৰে এনেই কৰিব পাৰে। তাৰ বাবে সুকীয়াকৈ চুক্তিৰ প্ৰয়োজন নাই। তথাপিতো ৰাইজক কোৱা হ'ল বহু বিৰাট ডাঙৰ ডাঙৰ সপোনৰ কথা। তাৰেই কিছুমান চকামকাকৈ ৰাইজে দেখিব 26ৰ নিৰ্বাচনৰ পূৰ্বে, কাৰণ কথাবোৰ এতিয়া ৰাজনৈতিক। মানে পৰ্যালোচনা মিটিং হৈ আছে। মাজতে কেন্দ্ৰীয় গৃহ সচিব তেখেতলোকে এটা উচ্চ ক্ষমতা সম্পন্ন দল নতুন দিল্লীৰ পৰা আহিছিল। আমাৰ লগত পৰ্যালোচনা বৈঠকবিলাক অনুষ্ঠিত হৈছে আৰু বৰ্তমানলৈকে খুব ভাল গতিত আগবাঢ়িছে। বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতে স্পষ্টভাৱে নিৰ্দেশ দিছে যে যিমান সোনকালে পৰা যায়, তেওঁ 26ৰ নিৰ্বাচনৰ পূৰ্বে যাতে কিছু বিষয় যাতে মানে কাৰ্যকৰী কৰা হয়। ইপিনে আকৌ আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনে। উজনি অসমত ধাৰাবাহিক ৰূপত অব্যাহত আছে ধন দাবী, অপহৰণৰ দৰে ঘটনা। উজনিৰ বহু অঞ্চলত মুকলিভাৱে ঘূৰি ফুৰিছে সশস্ত্ৰ আলফা কেডাৰ। কিন্তু
অসম আৰক্ষী নিৰ্বিকাৰ তেনেকৈ আছে অসমৰ আলফা সমস্যা ব্যুৰো ৰিপৰ্ট NKTV+।